ॐ नमो भगवते वासुदेवाय माधवे बुलंत श्रुति स्मृति मोर गाबानी জানানি যিটো জনেৱা কয়লংঘি আপবত্ৰয় ভৈলসী মোৰ আজ্ঞাছেদি মোৰ দেশকুৰি লেকয়াতি মোৰ ভক্ত বৈষ্ণৱ সেইটো নহয়। কুৰ্মৰূপী ভগৱন্তে পৃথু ৰাজাক মহাজ্ঞান বিশ্বাসৰ বাণী বেকত কৰিছে। ৰাম কহিব মহাজ্ঞান তোমাৰ আগত হে নয় বিশ্বাস বাণী নকবায়নত কিন্তু মনুষ্যৰ সদা বৰাই নুগুছে অহৰ মৰ্ম জৰি বান্ধি নৰক পছে মনুষ্য শৰীৰ দেখা মৃত্তিকাৰ ভাণ্ড যেন মেঘে বান্ধাৰ কৰয় শিখণ্ড নহি স্বতন্ত্ৰ সবে মৃত্যু যে আশ্ৰয় তথাপিতো মলমতি নৰে নজানয় যেন সন্মত নৰে অসজ পাই জাগি উঠিল মাত্ৰ চাৰাখাৰ জীৱ থাকে মানে দেহাৰামে থাকয় প্ৰাণবায়ু বিহনে গেলি সৰি যায় নাৰীৰ সংগত থাকি মায়াক নেৰয় মৃত্যুৰ কালত থাকে দাঁত কটাই মোৰ ধন ধন বুলি সদা থাকে ৰাখি মৃত্যুৰ কালত তাৰ নাই দেখা দেখি ধন জনা পুত্ৰ পত্নী ৰহিব সকলে
আগত বান্ধিয়া ধৰি লৈ যাব কালে কালৰ আগত জানা নাহিকে বৰাই সবে কালাধীন মাত্ৰ থাকিব চাই যত দুখ সুখ কৰে কালে পাছে ধৰি হৃদয়ৰ মাজত বহিয়া কৰে খেৰি মৰিবাৰ কালে যিটো কৃষ্ণক সুমৰে তাহাৰ পাতক হব কটাইবা কপাৰি মই শেষবাৰ কালৰ ৰূপময়ী কলি সবাৰ দেহাত থাকি কৰোঁ ধেমালি কতে কমানুষ্য গণে নানা দৈব পাই মোক অৱহেলা কৰি ফুৰন্ত সদায় সিজনাৰ কি একো কালে নাই গতি অল্প অল্প কৰি আয়ু হৰে দিনে ৰাতি মিছা মদ গৰ্বে অহংকাৰে কৰে টালি তাকো দেখি যম দূতে হাসে খলি যে মহাজ্ঞানৰ কথা কুৰ্মৰূপী ভগৱন্তে পৃথুৰাজাৰ আগত কৈছে যে মনুষ্যসকল সদায় যিসকল ৰাজসিক আৰু তামসিক গুণত থাকে তেওঁলোকৰ সদায় যে মই বৰ এই অহংভাৱ সৰ্বক্ষণেই থাকে যে অহংকাৰ জৰি বন্দী হৈ মোৰ ধন ধান ঐশ্বৰ্য বিভূতি ইয়াত বন্দী হৈ পাছত বহুত দুখ জ্বালা যন্ত্ৰণাত নিকাৰ ভুঞ্জিবলগীয়া হয় যে মনুষ্য আমাৰ শৰীৰটো হৈছে ক্ষিতীয় তেজ মোৰ ব্ৰহ্ম পাঁচটা মছলাই তৈয়াৰী ই জীৱৰ যোৱাৰ পাছত ই পাঁচ ঠাইত বিলীন হৈ যায় যেনেকৈ চন্দ্ৰক ডাৱৰ ঢাকে ঠিক তেনেকৈ আমাৰ মৃত্তিকাৰ শৰীৰটো তেনেকৈ সকলো ঠাইতে নাই বিলীন হৈ যায় আমি কোনো এই সংসাৰত কোনো জীৱই স্বতন্ত্ৰ নহয় সকলোৱে মৃত্যু আছে তথাপিতো ইয়াক ৰজস্তমৰ গুণত থাকিলে ইয়াৰ কোনো জ্ঞান উপলব্ধি নহয় বা নাজানে যেনেকৈ সপোনত ধন ঐশ্বৰ্য বিভূতি ধন ধান বহুত পায় কিন্তু জাগি চালে একোৱেই নাই ঠিক আমাৰ জীৱনটো তেনেকুৱা সকলো সাৰখাৰ হয় জীৱ থাকিলে আমাৰ শৰীৰটো আৰামত থাকে যদি বেমাৰ ব্যাধি কোনো শোক তাপ নাথাকে যে প্ৰাণ বায়ু আমাৰ শৰীৰত নাথাকিলে ই গেলি পচি যাব ইয়াক কোনো অনাদৰ নকৰিব যে মৰিলেও কোনোবাই যিসকলে মৰম চেনেহ শ্ৰদ্ধা কৰে তেওঁলোক মৰা সময়ত আহিলে গা ধুব লাগিব বুলি ওচৰত কাপোৰখনো দাঙি নাচাব এনেকৈ ভৰি দাঙি দিগ মেলিহে চাব ওচৰলৈ গ'লে চোৱা লাগিব আমাৰ মনুষ্য শৰীৰটো এনেকুৱাই সেইকাৰণে জীৱিত অৱস্থাতে ঈশ্বৰ কৃষ্ণক
ভজনা কৰিলে জীৱৰ কল্যাণ হয়। যে নাৰীৰ সংগত থাকিলে মায়ামোহ ধন ঐশ্বৰ্য এইবিলাকতে বেৰাই থাকিবলগীয়া হয়। পাছত কাল আহি আমাক ধৰেহি, যেতিয়া মৃত্যু সময় আহে, যে মোৰ ধন ধান সদায় আমি ৰখি থাকোঁ, কিন্তু মৃত্যুৰ কালত ইয়াৰ কোনো দেখা দেখি নহয়। যে পুত্ৰ পত্নী ধন ধান ইয়াতে ৰৈ থাকিব, যে অকলেই আমাক যমৰ দূতে বন্ধন কৰি লৈ যাব। যমৰ আগত আমি কোনোৱেই ডাঙৰ নহয়, আমি হৈছোঁ সকলো কালৰ অধীন। কেৱল লোকসকলে চাইহে থাকিব, যমদূতে তাৰ আগতে লৈ যাব। সুখ দুখ এই যিমানবিলাক আমি কৰ্ম অনুসাৰে পাওঁ, উপৰিজন্মত সৎকৰ্মৰ দ্বাৰা সুখ পোৱা যায় আৰু অসৎ কৰ্মৰ দ্বাৰা বহুখিনি জ্বালা যন্ত্ৰণা উপভোগ কৰিবলগীয়া হয়। এয়া হৃদয়ত থাকি সকলো গৰাকী পৰুৱাৰ বাসনাত সুখ দুখ এনেকৈ জীৱ জগতক ভুঞ্জায়। যে যিসকলে একাগ্ৰচিতে ঈশ্বৰ কৃষ্ণত আশ্ৰয় লৈ শৰণাপন্ন হয়, ঈশ্বৰ কৃষ্ণৰ নাম ল'লে সকলো পাপবিলাক মষিমূৰ কৰিব পাৰে। যে ঈশ্বৰ কৃষ্ণই হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ কালৰূপ, তেখেতেই কলি। যে শৰীৰত থাকি তেখেতে সকলোকে পূৰ্ব বাসনাত সকলো জীৱকে চলাই সুখ দুখ নিয়ন্ত্ৰণ কৰায়। যে মনুষ্যই সকলে কৰ্ম কৰি যিবিলাক ধন ঐশ্বৰ্য বিভূতি পায়, এইবিলাক পাই পেলাই কি কৰে? ঈশ্বৰ কৃষ্ণক অৱহেলা কৰে। কাৰণ ঈশ্বৰ বোলা বস্তুটো চিনি নাপায় যে। ঈশ্বৰ ক'ত আছে, তেওঁৰ নিৰ্বাহ ক'ত, ইয়াৰ গুৰু আশ্ৰয়তহে পাব। তেখেতেই উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱত পৰমাত্মাৰূপে তেখেতে চৈতন্যস্বৰূপে তেখেতক চলাই আছে। তেখেতক সদায় ৰক্ষা কৰি তেখেতক মান কৰিব লাগে, তেতিয়া ধৰ্ম ৰক্ষা হয়। এনে ধৰ্ম ৰক্ষা নহয়। যে নাৰকী জন্মটো সকলোৰ সুখ পায়। ঈশ্বৰ কৃষ্ণক অৱহেলা কৰিলে আমি বহু এই দুখ যান্ত্ৰণা আমি এই সংসাৰত পৰজন্মতো ভুগিবলগীয়া হয়। আৰু নিতৌ আমাৰ আয়ুস লাহে লাহে হৰণ কৰি গৈ থাকে। যিবিলাক অসৎ কৰ্মৰ দ্বাৰা আমি মিছাই গৰ্ব অহংকাৰ এইবিলাক কৰোঁ, তাক যমদূতে দেখি কৰে, তেওঁ হাঁহে। প্ৰবৃত্তি নিবৃত্তি শাস্ত্ৰদয়ী ভীতি বেদৰ বিহিত কাম। নিবৃত্তি মাৰ্গত চলাহে যুগুত তাত মাত্ৰ হৰিনাম। শাস্ত্ৰৰ প্ৰবৃত্তি আৰু নিবৃত্তি দুটা ভাগত বিভক্ত আছে। বেদৰ সন্মত হৈছে দুটা। যে নিবৃত্তিৰ মাৰ্গত চলিলে নিজৰ জীৱটোৰ কাৰণে সুগম হয়, তাত কেৱল ঈশ্বৰ কৃষ্ণৰ নামহে থাকে। প্ৰবৃত্তিৰ মাৰ্গত পূজা অন্তৰ্গত আদি অবিধি বেদৰ অবিহিত পূজা অৰ্চনা এইবিলাক কৰ্ম থাকে। প্ৰবৃত্তিৰ পথে নেই ঘোৰ নৰকক, যেন শ্মশানকৈ নেই মৃতকজনক। প্ৰবৃত্তিৰ পথটো হৈছে তেনেকুৱা। প্ৰবৃত্তি কি? আমাৰ স্বভাৱ যি দুচৰিত, ইয়াৰ কথা কৈছে। এই পথে দেৱতাসকলে কৰে, ইয়াত কোনো আত্মাৰ গতি নাই। নিবৃত্তিৰ মাৰ্গত ঈশ্বৰ কৃষ্ণৰ বাহিৰে আনত পূজা সেৱা নাই। সেইকাৰণে ঈশ্বৰ কৃষ্ণক সেৱা পূজা কৰিলে উত্তম হয়। আমি ইমানতে ৰাখিছোঁ আৰু গুৰু কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয় আমি দুৰাশয়। হে হৰে মোক দাসহে নমানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও
কৃপাময় গুৰু সবাৰ চৰণ আমি সেৱা জনাই গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ ৰাম 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 ৰাম।